পূজে মোৰ সমতি নহে ফল কৰে যেন ভস্মত আহুতি। পিতৃ পৰলোকগামী হ'ল 11 নম্বৰ দিনটোত সন্ধিয়া সময়ত খাৰ মাছ খালে। কিমান লাভ হ'ল? খাৰ মাছ নাখালে পিতৃ কৰ্ম সফল নহয়। এইখিনি প্ৰাণীক উপেক্ষা কৰি পূজে মোৰ সমতি নোহে ফল কৰে যেন ভস্মত আহুতি। পৰ শৰীৰত মোক বিদ্বেষ কৰয়। তাৰপিছত যদি পূজে প্ৰভু তাৰ চিত্ত শান্ত নহয়। দুৰ্গা পূজা কৰিলো আৰু এফালৰ পৰা কি কৰিলো? গুৰু চৰিত্ৰত গুৰুজনে উল্লেখ কৰিছে, এৰামে পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি। নানা দেৱ পূজন কৰয় বলিদান, শংখ ছাগল মহিষ কাটৈ অসংখ্য প্ৰমাণ। দুৰ্গা পূজাৰ নামত হাঁহ ছাগলী পাৰ কুকুৰা মহ আদি কৰি বলি দি আপুনি আমি জড় মাটিৰে নিৰ্মিত সেই মূৰ্তিভাগিক চৈতন্য বুলি ভাবি, চৈতন্য শক্তিক জড় বুলি ভাবি আপুনি আমি সেই নিয়মটো কৰি থাকিব। পৰ শৰীৰত মোক বিদ্বেষ কৰা। প্ৰকৃততে সেইটো দুৰ্গা পূজা হৈ জানো? দুৰ্গা মানে হ'ল 24টা তত্ত্বৰে গঠিত শৰীৰটো। শৰীৰটোক যদি তুমি পূজা কৰিব পাৰা তেতিয়াহ'লে বলি দিব লাগিব। বলি কি ত্যাগ কৰিব লাগিব? হাঁহ, পাৰ, ছাগলী, কোমোৰা আদি ধৰণৰ যিবিলাক ব্যৱস্থা আমি পালন কৰোঁ, সেই ব্যৱস্থাবিলাক প্ৰতীকী ৰূপত গুৰুজনাই চিহ্নিত কৰিছে যে হাঁহ, পাৰ, ছাগলী, কোমোৰা এইবিলাকৰ কাম, ক্ৰোধ, লোভ আৰু মোহৰ প্ৰতীক। গতিকে শৰীৰটোক আত্মাতত্বক সুন্দৰভাৱে সেৱা কৰিবৰ বাবে একমাত্ৰ উপায়টো হ'ল আপুনি মই এই 4টা হাঁহ, পাৰ, কুকুৰা, কোমোৰা নামৰ বা ছাগলী, কোমোৰা নামৰ এই 4টা দেখাচাৰ বস্তুৰ বিপৰীতে প্ৰতীক ৰূপত দেখুওৱা আমাৰ শৰীৰটোত থকা কাম, ক্ৰোধ, লোভ, মোহ এই 4টা বস্তুক বলি দিব লাগিব, ত্যাগ কৰিব লাগিব। এইটো হ'ল দুৰ্গা পূজা।